বকুত কোচ ৰাজবংশী সাহিত্য সভাৰ 15 সংখ্যক বাৰ্ষিক ভাষা দিৱস পালন। কোচ ৰাজবংশী ভাষাৰ ওপৰত গভীৰ আলোচনা। ৰাজ্যৰ থলগিৰি ভূমিপুত্ৰ জনগোষ্ঠী কোচ ৰাজবংশীসকলৰ বৌদ্ধিক সমাজক একত্ৰিত কৰা মঞ্চ কোচ ৰাজবংশী সাহিত্য সভাৰ আজি 15 সংখ্যক বাৰ্ষিক ভাষা দিৱস। সুধাকৰ ভাষা জননী শীৰ্ষক বাণীৰে পৰিচালিত কোচ ৰাজবংশী সাহিত্য সভাৰ উদ্যোগত পালন কৰা হয় ভাষা দিৱস। বকুত পালন কৰা হয়। কোচ ৰাজবংশী সাহিত্য সভাৰ অন্যতম জিলা সমিতি দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী সাহিত্য সভাৰ উদ্যোগত বকুতস্থিত চিলাৰাই ভৱনত দিনজোৰা বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আয়োজন কৰা হয় ভাষা দিৱসৰ কাৰ্যসূচী। দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি নৱকুমাৰ ঠাকুৰীয়া আৰু সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ৰয়ে জনোৱা অনুসৰি মধ্য অসমৰ লগতে দক্ষিণ কামৰূপ জিলাৰ অন্তৰ্গত এলেকাত কোচ ৰাজবংশী ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ উপৰিও প্ৰচলনৰ বাবে আয়োজন কৰা হৈছে ভাষা দিৱসৰ কাৰ্যসূচী। ভাষা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, গছপুলি ৰোপণ, ইয়াৰ লগতে অম্বিকাচৰণ চৌধুৰী আৰু কমতা ৰত্ন অৰুণ কুমাৰ ৰায় প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন মাল্যগ্ৰহণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীৰ বিশ্ব মহাবীৰ চিলাৰাই আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত বিষয়বস্তু উপস্থাপন কৰি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে কোচ ৰাজবংশী ভাষাৰ সমবেত সংগীত পৰিৱেশন কৰি মুকলি সভাও অনুষ্ঠিত কৰা হয়। বকুৰ প্ৰধানমন্ত্ৰী মেধিৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। ধন্যবাদ। আজি দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী সাহিত্য সভাৰ 15 সংখ্যক ভাষা দিৱস আৰু এই দিৱসটো আমি উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ আজি ৰাতিপুৱাৰ পৰাই আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। আমাৰ পতাকা উত্তোলন হৈছে। পতাকা উত্তোলনৰ পিছতে আমি বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লৈছোঁ। বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতেই আমি বিশিষ্ট দুগৰাকী আমাৰ কোচৰ মহিমূহ ব্যক্তি তেওঁলোকক আমি শ্ৰদ্ধাৰে মাল্যদান কৰিছোঁ। মাল্যদান কৰাৰ পিছত আমি লগতে তেখেতসকলক আমি বন্তি প্ৰজ্বলনেৰে তেখেতসকলক সন্মান যাচিছোঁ আৰু ভৱিষ্যতে তেওঁলোকৰ আদৰ্শৰে যেতিয়া আমি আগুৱাই যাব পাৰোঁ তাৰেই আমি প্ৰতিজ্ঞাবদ্ধ হৈ আজি আমি সমাবেত হৈ আমি আশা ৰাখিছোঁ সকলোৰে মাজতে এইটো যাতে এই মেছেজটো যায় তালৈকে আমি আশা ৰাখিম। আৰু ইয়াৰ লগে লগে আমি চিত্ৰাংকন প্ৰতিযোগিতা কৰা হৈছিল। চিত্ৰাংকন প্ৰতিযোগিতাত যিসকলে বিজয়ীসকলক বঁটাপ্ৰাপকসকলক আমি পুৰস্কাৰ বিতৰণ কৰিলোঁ। আৰু ইয়াৰ পিছতেই মুকলি সভা এখন আহ্বান কৰা হৈছিল আৰু মুকলি সভাখন বৰ্তমানে কৰা হ'ল। মুকলি সভাৰ অতিথি নাম কওক। মুকলি সভাৰ অতিথি আমাৰ অসম ৰাজ্যিক মহাবিদ্যালয়ৰ অধ্যাপক অনিন্দ্ৰনাথ ৰায়ৰ আহিছিল আৰু সমতা সুৰক্ষা সমিতিৰ সভাপতি মাননীয় ৰায় ডাঙৰীয়া আহিছিলে আৰু তেখেতসকলে আমাক এই ভাষাৰ ক্ষেত্ৰত আমি কেনেদৰে আগবাঢ়ি যাব লাগিব তাৰে সুন্দৰ বৰ্ণনাৰে তেওঁলোকে ৰাখে। আৰু ইয়াতে ক'ব লাগিব তেওঁলোকে আমাৰ ভাষাৰ ক্ষেত্ৰত উত্তৰবংগীয় বা অসমতে হৈও এই ভাষাৰ লগত সংগতি ৰাখি আমাৰ ভাষাটোতে আগুৱাই যাব লাগিব সেই কথাটো কৈছে। আৰু ৰাজবংশী ভাষা নামকৰণটো ক্ষেত্ৰতো তেখেতে কৈছে। তেখেতসকলে এইটো কথা কৈছে যে যিটো কণ্ট্ৰভাৰ্চি চলি আছে তেখেতে এইটো কথা এনেকুৱা ধৰণৰ গিয়াৰচন্দ চাহাবে গোটেইখিনি সামৰি তেওঁ এটা ৰিচাৰ্চ কৰি উলিয়ালে যে আচলতে এই ভাষাটো ৰাজবংশী ভাষা কোচ ভাষা বুলি এটা আমাৰ সকলোকে কথা নাই না আমাৰ বেলেগ ভাষা বুলিও আমাৰ এইটো কথা নাই। আমাৰ গোৱালপাৰী ভাষা বুলিও এইটো কৰাৰ কোনো কথা নাই। কিন্তু আচলতে ৰাজবংশী ভাষাহে এনেধৰণে আমাৰ যদিও আমি অনুষ্ঠিতভাৱে আমি আৰম্ভ কৰিছিলোঁ কিন্তু ধন্যবাদ। চেংৰা চেংৰি যাক, বুঢ়া বুঢ়ী যাক, যুৱক যুৱতী আৰু আজিও আব যাক যাক সদায় যাক চুয়ে থাকবো কেন এলাও ভাষা মাও দেশ মাও আরো পরিচয় বেবাক হারায় যাক যাক ভাইরে যাক বিশ্ববীরের সাবা হয়ে কেনে আসিস শুয়ে রে তরোয়াল ধর আগে যা ছাপিয়ে পর বীরদর্পে যুদ্ধে রে যাক যাক ভাইরে যাক মেরুদণ্ডহীন জাতি হয়ে সংস্কৃতিহীন জাতি হয়ে কেনে থাকবো বিশ্ববীরের সাওয়ারে
জাক জাক ভাই রে জাক। এই সকলকে আৰু আমাৰ আই বন্ধু বান্ধৱী সকলকে আই মাতৃ ইয়াত আহিছে আৰু তেওঁলোকে যি ছাত্ৰ ছাত্ৰীৰ কাৰণে উদগনি দিয়াৰ কাৰণে চিত্ৰাংকন প্ৰতিযোগিতা আগবঢ়াইছে আৰু আজি আমাৰ প্ৰথমবাৰৰ বাবে বকত যি ভাষা দিৱস হ'ল তাত আমাৰ ৰাজবংশী ভাষাত কথা বতৰা আহিছে, কবিতা আবৃত্তি কৰিছে, নাম প্ৰসংগ কৰিছে। এই আমি যে মিলনৰ হেতু আমি যে আগবঢ়াব খুজিছিলোঁ ৰাভা, আমি ৰাভা অঞ্চলত